মানুহে যিয়ে নকক আপোনাৰ বিষয়ে সদায় নিজৰ মনটো শান্তি কৰি ৰাখিব কাৰণ যিমান ৰ'দ দিলেও কেতিয়াও সাগৰৰ পানী শুকাব নোৱাৰে নমস্কাৰ বন্ধু বান্ধৱীসকল মই বিপ্লৱ আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছো আপোনালোক আদৰিছো আমাৰ ইউটিউব চেনেলটিলৈ আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে মকৰ ৰাশি ব্যক্তিসকলৰ প্ৰেম স্বাস্থ্য শিক্ষা আৰু জীৱনৰ সফলতাৰ ৰহস্য গোপন মকৰ ৰাশিৰ ব্যক্তিসকলৰ লোকসকলৰ কিয় ইমানকৈ দুখ হয় আমি সকলোবোৰ কথা জানিম আপুনি নিজকে কেনেকৈ চেঞ্জ কৰিব কৰিব লাগিব লগতে মকৰ ৰাশিৰ ভাগ্য কেতিয়া উদয় হয় এই ৰাশি লোকসকলৰ লগত সম্পৰ্ক ৰিলেশনশিপ কাৰ লগত কৰিলে এওঁলোকৰ জীৱনটো সুখৰ হয় আৰু কোনটো ৰাশিৰ লগত ৰিলেটেড কৰিব নালাগে সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত আৰু গুণ ব্যক্তিত্ব জীৱন লগতে এই ভিডিঅ'টোৰ মাজত কম যে কি উপায় কৰিলে আপোনাৰ জীৱনটো সুখৰ হৈ পৰিব হে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক লগতে আপোনাৰ ৰাশিটো কমেন্ট বক্সত লিখি দিব নহলে আহকচোন বন্ধু বান্ধৱীসকল আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ পলম নকৰি মকৰ ৰাশি হৈছে 10 নম্বৰ ৰাশি যাৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ মকৰ ৰাশিৰ ব্যক্তিসকলে যিকোনো ক্ষেত্ৰত এওঁলোকৰ ভয় নকৰে লিডাৰশ্বিপ কোৱালিটি দেখা পোৱা যায় এওঁলোকৰ মাজত সকলো কামতে এওঁলোকে শিকিবলৈ ইচ্ছা কৰে আগ্ৰহ থাকে এওঁলোকৰ বহুতো টেলেন্ট আছে মকৰ ৰাশিৰ মানুহবোৰে যি কথাত স্থিৰ কৰে ভাবে হেয়া যিকোনো প্ৰকাৰে কৰে মকৰ ৰাশিৰ জীৱনত সমস্যা দুখ আহে তাৰ পাছতো এওঁলোকে দেৰিকৈ হলেও শিকি নিজৰ লাইফটো সাকসেস হয় শনিদেৱ মকৰ ৰাশিৰ মালিক হয় এওঁলোকৰ মাজত এলেহুৱা ভাবো দেখা যায় কালি কৰিম এবছৰৰ পাছত কৰিম কালি কৰিম এনেকুৱা নেক্সট বছৰত কৰিম বহুতো এলেহুৱা দেখা যায় এওঁলোকৰ মাজত কিন্তু এওঁলোক যি কৰিম বুলি ভাবি লয় স্থিৰ কৰি লয় হেয়া কিন্তু কৰি কেনহে এওঁলোকে শান্তি লয় ৰেষ্ট লয় এওঁলোক বহুতো প্ৰিয় হয় বাট জিদ্দি হয় অকলে থাকি ভাল পায় পছন্দ কৰে ভিৰৰ মাজত হুমাই গণ্ডগোলৰ মাজত হুমাই একেবাৰে এওঁলোকে ভাল নাপায় এওঁলোকে সিঙ্গল থাকিও বহুতো ভাল পায় মানে অকলহৰে থাকি ভাল পায় বাট কোনোবাই যদি এওঁলোকক হেল্প খুজে সহায় খুজে এওঁলোকে কিন্তু মানা নকৰে দিল কি আচ্ছা হে কিন্তু ইমোশনাল আছে বেছিকৈ সিৰিয়াস দেখা পোৱা যায় এওঁলোকৰ এইবাৰ আমি জানি লম প্ৰেম সম্পৰ্কত তেওঁলোকে যাক ভাল পায় কিন্তু একদম লাষ্টৰ পৰ্যায়লৈকে এওঁলোকে ভাল পায় বৈবাহিক জীৱনৰ সংগীৰ এওঁলোকে কিন্তু সন্মান আৰু নিজৰ দায়িত্ব একেবাৰে ধুনীয়াকৈ কৰি যায় নিজৰ আবেগ দেখুৱাবলৈ অলপ সংকোচ কৰে কিন্তু ভিতৰে গভীৰ ভাল পোৱা থাকে কিন্তু এওঁলোকৰ মাজত তেওঁলোকে প্ৰেমত কেতিয়াবা অধিক নিয়ন্ত্ৰণ বিচাৰে যি কাৰণে সংগী বিভিন্ন প্ৰকাৰ এওঁলোকৰ মাজৰ পৰা আঁতৰি অহাও দেখা যায় হেহে নিজৰ মতে কামবোৰ নকৰিব প্ৰিয় দৰ্শক আমাৰ জীৱন সংগীটো বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ ধুনীয়া হোৱাটো দৰকাৰ নহয় বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ শনিদেৱৰ কৃপাৰ অধিকাংশ লোকৰ মকৰ ৰাশিৰ মানুহৰ মধ্য বয়সতহে পাছতহে ধন সম্পত্তি বৃদ্ধি হয় এওঁলোকৰ কেতিয়াবা এওঁলোকে নিজৰ সফলতা গোপনে ৰাখে কাৰণ তেওঁ বিশ্বাসযোগ্য হয় এইবাৰ আমি জানি লম কোন বছৰত এওঁলোকৰ ভাগ্য উদয় হয় জানো আহকচোন 30-31 বছৰত আপোনাৰ ভাগ্য চেঞ্জ আহিছে চাকৰি পাইছে পৰিৱৰ্তন আহিছে যিকোনো প্ৰকাৰে কেৰিয়াৰৰ ক্ষেত্ৰত চেঞ্জ আহিছে মাটি বাৰী কিনিছে চেঞ্জ হৈছে সাগে নহলে তো 38-40 বছৰত সময়ছোৱাটো আহিছে বাক্কা এতিয়া আমি জানি লওঁ আহকচোন কোন ৰাশিৰ লগত আপোনালোকৰ ৰিলেশনশিপ কথা বতৰা ব্যৱহাৰ ভাল নহব সাৱধান থাকিব লাগিব
প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি, দ্বিতীয়টো ৰাশি হৈছে সিংহ ৰাশি, তৃতীয়টো ৰাশি হৈছে কৰ্কট ৰাশি। এই তিনিটা ৰাশিৰ মকৰ ৰাশিৰ লগত মিল নহয়, তালমিল নহয়, ব্যৱহাৰ ভাল নহ'ব। অকল এই তিনিটা ৰাশিয়ে যে হ'ব সেয়া নহয়, আপোনাৰো হ'ব পাৰে, তালমিল নহ'ব পাৰে এই তিনিটা ৰাশিৰ লগত। এই ৰাশিসকলৰ লগত তালমিল, এডজাষ্টমেণ্ট, আৰ্গুমেণ্ট বহুতো হয়। এতিয়া আমি জানি ল'ম আপোনাৰ জীৱনত কিয় ইমানকৈ দুখ কষ্ট আহে। দুখটো থাকিবই জীৱনত, আপোনাৰো আছে, মোৰো আছে। প্ৰত্যেকটো ৰাশিৰ মাজতে কম পৰিমাণে দেখা পোৱা যায়। কিন্তু এতিয়া মকৰ ৰাশি লোকসকলৰ মাজত দুখ কষ্ট আহে, কেনেকৈ আপোনাৰ জীৱনটো চেঞ্জ কৰিব পাৰিব জানো আহকচোন। প্ৰথম কাৰণ, মকৰ ৰাশিৰ ব্যক্তি লগাতকৈ কিন্তু বেছি চিন্তা কৰে, জিদ্দি হয় এওঁলোক। যেতিয়া জিদ কৰে ন, যিকোনো ক্ষেত্ৰতে যিকোনো কৰিব পাৰে, কিন্তু এওঁলোকে যিকোনো ক্ষেত্ৰতে এওঁলোকে পিছ পৰি যায় কিন্তু জিদ কৰাৰ কাৰণে। বাট পাছত এওঁলোকে পস্তায়, মই কিয় জিদ কৰিছিলোঁ, কিয় ইমান জিদ্দি কৰিছিলোঁ, যাৰ কাৰণে মই আজি কষ্ট পাইছোঁ, ৰিয়েলাইজ কৰে কিন্তু পিছতহে। সেয়ে আগতে কাম কৰাৰ সময়তে আপুনি ইমান জিদ্দি নহ'ব, কামটো কৰি ল'ব, আকৌ পাছতহে ভাবিলে কেনেকৈ হ'ব কওকচোন। যদি সময় গুচি যায়, সময় বহুত মূল্যৱান হয়, লাষ্টত আপুনি ৰিয়েলাইজ কৰিলে কেনেকৈ হ'ব। সেয়েহে কণ্ট্ৰল কৰিব নিজৰ ওপৰত। 2 নম্বৰটো জানো আহকচোন। 2 নম্বৰটো মকৰ ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে ইম'চনেল হৈ পৰা দেখা পোৱা যায়। যিকোনো প্ৰকাৰে এওঁলোকে জিদটো আপোন কৰি লয়, কিন্তু সৰু সুৰা কথাত এওঁলোকে বেয়া পায়, কিন্তু সৰু সুৰা কথাত অতি সোনকালে এওঁলোকে আনন্দ সুচী হৈ পৰা দেখা পোৱা যায়। এইটো ওচৰত কণ্ট্ৰল কৰিব লাগিব, তোৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব। যিকোনো কথাত হৃদয়ত নল'ব, হৃদয়ৰ পৰা নল'ব, ইমান জল্দি ইম'চনেল হৈ নাযাব, বুজিলে নে? নহ'লে মানুহে চান্স পাব। 3 নম্বৰটো হৈছে য'ত এওঁলোকৰ কাম কৰে, যি কাম কৰে নিজৰ প্ৰকাৰে নিজৰ স্বাধীনতাৰ দৰে কৰিবলৈ ইচ্ছা কৰে, ট্ৰাই কৰে। শুনি আছে না এওঁলোকৰ লগত নিজৰ কাৰণে কথাকে ধৰি ৰাখে, কিন্তু এওঁলোকে তাৰ কাৰণে মানুহে এওঁলোকক হিংসা কৰে। সেয়েহে নিজৰ জিদটো এৰি দিব, নিজৰ কথাটোৰ মতে চলিবৰ কাৰণে ট্ৰাই নকৰিব, বুজিলে নে মই কি কৈছোঁ? মকৰ ৰাশি মানুহে হ'বলৈ বিশেষ সাহস লাগে, মকৰ ৰাশি মানুহ হ'বলৈ বিশেষ সাহস লাগে। তেওঁলোকে স্থিৰ ধ্যান কৰ্মৰ জৰিয়তে নিজৰ ভাগ্য গঢ় লৈ উঠে। জীৱনৰ প্ৰতিটো পৰীক্ষা তেওঁলোকৰ উন্নতি হ'ব পাৰে, কাৰণ তেওঁলোকে জানে যে ভাগ্য কেতিয়া। প্ৰিয় দৰ্শক, আজিৰ এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে।